এই বাঁহটেঙা আৰু এই মাছেদি পিঠাগুড়ি বনাই দিম। এই পিঠাগুড়ি খুন্দিছে? পিঠাগুড়ি খুন্দাইছোঁ। কি চাউল ব্যৱহাৰ কৰিছে আপুনি? খালি চাউল। খালি চাউল। ধৰক বাইদেউ, আপোনালোকৰ কাৰ্বি সম্প্ৰদায়ৰ ভিতৰত খাদ্যৰ ভিতৰত এইটো এটা চাগে? এইটো এটা। আৰু আমি মূল পাতেদিও বনাওঁ গাহৰি মাংস। আৰু কি কি খাদ্য আপোনালোকে বনায়? বহুতো আছে খাদ্য। খাদ্যটো বহুত আছে। এতিয়া সেনেকুৱা আমি পাত চাতবিলাকো কিবা কিবি খালি দি বনাই খাওঁ। আকৌ মাছবিলাকো কিবা টেঙাই দি বনাই খাওঁ। সেনেকৈ বহুত খাওঁ। কিন্তু খোৱাটো বহুতেই আছে। ইমানটো নামটো ক'ব নোৱাৰিম, মনত নাথাকে। বনালেহে মনত থাকিব। বলক, এইখিনি চাগে মিহি হৈছে চাগে? আৰু অলপ হ'ব লাগিব ন? দিয়ক। বাইদেউ, আপোনাৰ যা যোগাৰ হ'ল? হৈছে। কি যোগাৰ কৰিলে? মই মাছ আনিছোঁ, লোকেল মাছ আৰু গাছ টেঙা। অকণমান দেখুৱাবচোন। এইটো গাছ টেঙা, এই পিঠাগুড়ি, নিমখ, হালধি, মিহৰ আৰু জলকীয়া ৰাখিছোঁ। আৰু আদা ব্যৱহাৰ কৰা নাই? নাই, কৰা নাই। আৰু মছলা পাতি? মছলা নিদিওঁ, পিঁয়াজো নিদিওঁ, অকল ৰহুনটো দিওঁ। দিয়কচোন, দেখুৱাওক আপুনি কেনেকৈ বনায়। আগতে মাছখিনি ফ্ৰাই কৰি লওঁ। এয়া বাইদেৱে গেছৰ সলনি খৰি জুইত বনাই দেখুৱাইছে। প্ৰথমে মাছখিনি ফ্ৰাই কৰি ল'ব ন? কেৰাহীটো গৰম হৈছে। এই বাঁহৰ গাজ আৰু পিঠাগুড়ি যোগাৰ হৈছে। আৰু এই পিঠাগুড়ি আৰু বাঁহৰ গাজৰনো কি গুণাগুণ বা কোনখিনি মানুহৰ কাৰণে এইখিনি বেছি উপকাৰী, তাৰ বিষয়ে জানিবলৈ আমাৰ এই অনুষ্ঠানটোত আজি এজন বিশেষ ব্যক্তি উপস্থিত আছে। তেখেত হৈছে আয়ুৰ্বেদিক কলেজৰ অধ্যাপক ডক্টৰ নৱকুমাৰ হাজৰিকা। আহকচোন আমি তেওঁৰ পৰা শুনো ইয়াৰ গুণাগুণ। আজি আমি যি বিষয়বস্তুৰ ওপৰত আলোচনা কৰিব লৈছোঁ, আপোনালোক আটাইয়ে গম পাইছে যে মাছৰ এটা বিশেষ ধৰণৰ পাক প্ৰণালী আমাৰ জাতীয় সমাজত বিশেষভাৱে প্ৰচলিত। এতিয়া খাদ্য বুলি ক'লে আমি সাধাৰণতে যদিও সুস্বাদু বস্তু বনালে খাদ্য বুলি কওঁ, সেইটো আচলতে আমাৰ বিজ্ঞানসন্মত নহয়। খাদ্য সম্ভাৰটো এনেকুৱা হ'ব লাগে যিটো শৰীৰত গ্ৰহণ কৰা শক্তিটো পাব পাৰে। তেনেকুৱা ধৰণৰ খাদ্য সম্ভাৰ খালেহে মানুহৰ নিৰোগী হোৱাত সহায় হয়। আজি এতিয়া যিটো এই টেঙা মাছৰ কথা কোৱা হৈছে, এতিয়া মাছ কথা হৈছে, মাছ বিভিন্ন ধৰণৰ আছে। আমি জানো যে বেলেগ বেলেগ মাছ আমি ব্যৱহাৰ কৰোঁ। প্ৰত্যেকটো মাছৰ বেলেগ বেলেগ গুণাগুণ আছে। কিন্তু বিশেষকৈ আমাৰ উত্তৰ পূব ভাৰতত মাছটো আমাৰ বিশেষভাৱে প্ৰসিদ্ধ। কিয়নো আপুনি চাব, আমাৰ যিটো জলবায়ু, আমাৰ যিটো বাতাবৰণ, এই বাতাবৰণৰ ক্ষেত্ৰত আমি যিখিনি প্ৰ'টিন লাগে, যিখিনি আমাক কাৰ্বহাইড্ৰেট লাগে, সেই আটাইখিনি বস্তু আমাৰ মাছত থাকে। যেনেকৈ আপুনি যদি অসমৰ যিকোনো বিল বা পুখুৰী বা নদীৰ মাছ ব্যৱহাৰ কৰে, তাত দেখিব কিছুমান মাছত আপুনি প্ৰ'টিনৰ মাত্ৰা বেছি পাব, আকৌ কিছুমানত আকৌ কাৰ্বহাইড্ৰেট পাব। আৰু চবচে ডাঙৰ কথা হৈছে যে মাছত আপুনি ফাইবাৰ নাপায়। গতিকে ফাইবাৰ কমি যোৱাৰ কাৰণে তাৰ কাৰণে আমি বেলেগ বেলেগ ব্যৱস্থা লাগিব। ইয়াৰ কাৰণে আমি মাছৰ লগত অন্যান্য সামগ্ৰীও যোগ লগাই পেলাই আমি জুতি লগাকৈ বা কোনো ধৰণৰ আজিকালি যি ধৰণে আমি
খাদ্য সম্ভাৰ বনাওঁ তেনেকৈ নবনোৱাকৈ জনজাতীয়ৰ পৰা পাওঁ যেনে ধৰক এতিয়া আমি মাছৰ লগত বাঁহৰ গাজ টেঙা দিওঁ এতিয়া বাঁহৰ গাজ বুলি কওঁতে বাঁহ গাজটো বাঁহৰ মূলৰ পৰা হয় ইয়াত বিভিন্ন ধৰণৰ খাদ্য উপাদান আছে যেনে নিউট্ৰিয়েণ্ট হিচাপে যদি কওঁ খাদ্য তত্ত্ব হিচাপে কওঁ তেতিয়াহ'লে ইয়াত কেলছিয়াম আছে ভিটামিন চি প্ৰচুৰ পৰিমাণে আছে আইৰণ আছে মেগনেছিয়াম আছে ফছফৰাছ আছে যিবিলাক আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগৰ কাৰণে জৰুৰী এতিয়া যেতিয়া মাছৰ লগত ইয়াক মিলাই পেলাই কিছু পাক কৰি এইটো নহয় যে বহুত গৰম দি পেলাই আমি উতলাই পেলাই বস্তুটো বনাম এনেকুৱা নহয় এটা কম জুইত কম তাপমাত্ৰাত আমি ইয়াক বনালে ই মাছৰ লগত মাছৰ প্ৰটিনৰ লগত আমাৰ ভিটামিন চি আৰু অন্যান্য যিখিনি বস্তু তত্ত্ব আছে এই মিলি এক বিশেষ ধৰণৰ এটা কম্বাইন হৈ যায় এটা ফৰ্মুলা হৈ যায় যিটো শৰীৰক আমাক লাগে আৰু শৰীৰে এইটো আকৌ তত্ত্ব ভাঙি লৈ পেলাই নিজা নিজা পৰিৱৰ্তন কৰি পেলাই আমাৰ শৰীৰত গ্ৰহণযোগ্য যিখিনি বস্তু থাকে যেনে আইৰণটো আমাক লাগে ভিটামিন চিৰ লগত আইৰণ আহিলে আমাৰ শৰীৰে গ্ৰহণ কৰিব পাৰে সেইকাৰণে আপোনালোকে জানে আইৰণ ফলিক এচিড আমাৰ মেডিকেল সায়েন্সত দিয়া হয় ঠিক তেনেকৈ আয়ুৰ্বেদিকতো আইৰণ ফৰ্মুলেশ্যনটো ভিটামিন চিৰ লগত মিলাই পেলাই কৰে কাৰণ ই গ্ৰহণ কৰাত আমাৰ সূক্ষ্ম কোষে ইয়াক সহজে গ্ৰহণ কৰি শৰীৰত ৰক্তগুণ বঢ়োৱাত সহায় হয় এয়া কি বাইদেউ নহৰু খুন্দিছে নহৰু আৰু জলকীয়া খুন্দি লৈছোঁ পিঁয়াজো নিদিয়ে ন পিঁয়াজ নিদিওঁ মছলা মতে পিঁয়াজ মছলা বা তেজপাত এইবিলাক নিদিওঁ আপুনি আজি যি ব্যঞ্জনবিধ বনাব কাৰ্বি ভাষাত কি কয় বাইদেউ এইটো শান্ত বুলি কওঁ আমি হেৰি এইটো দুটা ভাষা কোৱা যায় আমাৰ ইয়াতেতো টেঙা বুলি কয় কিন্তু শিলচৰৰ পৰা বেলেগ কয় আপোনাৰ ঘৰত কোন কোন আছে বাইদেউ ঘৰত ল'ৰা দুটা আৰু বোৱাৰী দুজনী মোৰ শাহু মা আছে মোৰ মানুহজন আছে সুখী পৰিয়াল তেলটো গৰম হৈছে বাইদেউ বেছিকৈ আপুনি বহাই দিয়ক মাছটো কাঢ়াকৈ ভাজা নাই ন নাই আদা নাই এয়া নহৰু দি বাইদেৱে এতিয়া কি দিব বাইদেউ বাঁহৰ গাজ ন এইটো কিমান সময় ভাজিব লাগিব বেছি সময় ভাজিব নালাগে অলপ লৰাই দি নিমখ গৰম গুড়া দি পেলাই পানী দি দিম আৰু বাঁহৰ গাজত কি কয় কাৰ্বি ভাষাত সান্থৰ বুলিয়ে কয় সান্থৰ বুলি কয় টেঙা দিলে আপুনি সান্থৰ বুলিয়ে কয় মানে এইটো কবি এতিয়া কি হালধি দিব এতিয়া হালধি দি দিম দেখিয়ে ভাল লাগিছে দেই বাইদেউ সঁচাকৈ মছলা নোহোৱাকৈ যে ইমান ধুনীয়া খাদ্য বনাব পাৰি আচৰিত কথা ন আৰু আমাৰ স্বাস্থ্যৰ কাৰণে চাগে বহুত উপকাৰী হ'ব এতিয়া মই পানীখিনি দি দিম পানী দিব ন আমিতো ৰেষ্টুৰেণ্টত আজি কিমান মছলাযুক্ত খাদ্য খাওঁ ন আমাৰ শৰীৰবোৰে বেয়া হৈ গৈছে এনেকুৱা খাদ্য দেখিলে মনবোৰে কিবা ভাল লাগি যায় সঁচাকৈ আজি আপোনাৰ আখলত আহি বৰ ভাল লাগিছে ইমান ধুনীয়া ৰেচিপি এটা শিকি আছোঁ আমি ন সকলোৱে তেতিয়া উতলি দিব ন তাৰপিছত পিঠাগুড়ি দিব ন পিঠাগুড়ি দিম মাছখিনিও দিম ঠিক তেনেকৈ ইয়াতে হালধি দিয়া হৈছে হালধিত আপোনালোকে আজিকালি গম পায় যে কাৰ্কুমিন বুলি এটা তত্ত্ব থাকে যিটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় কাৰ্কুমিনে আমাৰ বডি ব্যাধি ক্ষমতা শক্তি বঢ়াই দিয়ে লগতে ই এণ্টি কেঞ্চাৰ মানে আমাৰ কেঞ্চাৰ যিকোনো ধৰণৰ কেঞ্চাৰ নিৰাময়ত হেল্প কৰে লগতে আমাৰ যিটো আমাৰ ৰক্ত কণিকা আছে ইয়াৰ শোধন কৰি পেলাই আমাৰ কিছুমান মানুহৰ ধৰক কোলেষ্ট্ৰল বাঢ়ি আছে সেইটো কমাই দিয়ে ভিটামিন চিৰো সেই একে গুণ আছে ই ইমিউনিটি বঢ়ায়
গতিকে মাছৰ টেঙাৰ লগত যেতিয়া আমাৰ ইয়াক সংমিশ্ৰণ কৰি পেলাই বনোৱা হয় তেতিয়াহ'লে ই বহুত ধৰণৰ আহিব আমাৰ শৰীৰে প্ৰটিনটো ল'ব পাৰিব আইৰণটো ল'ব পাৰিব কেলছিয়ামটো ল'লে আমাৰ বোন বা আমাৰ হাড় মজবুতত সহায় হয় তাৰোপৰি ভিটামিন চিটোৰ এটা বিশেষ গুণ আছে কি ই শৰীৰৰ কোষত থকা অনাৱশ্যকীয় বস্তুবিলাক উলিয়াই নিয়াত সহায় কৰে যাক এণ্টিঅক্সিডেণ্ট বুলি কয় গতিকে এই জুতি লগা খাদ্যটোৰে আমি এই গোটেইবিলাক আমি সুবিধা পাওঁ ইয়াৰ উপৰিও ইয়াতে ধৰক আমি যদি বেছি পৰিমাণে ভাজি খাওঁ তেল বেছি পৰিমাণে দিওঁ তেনেহ'লে ইয়াতে ফেটটো বেছি ল'ব মাছত কিছু পৰিমাণে ফেটো থাকে গতিকে সেইকাৰণে আমি ডাঙৰ মাছটোত বেছি পৰিমাণে তেল দি বনাই খোৱাৰ কোনো যুক্তি নাথাকে যিমান পাৰি কম তেল অথবা তেল নোহোৱাকৈ জনজাতীয় সমাজে বনায় আমি এতিয়া আজি বিনা তেলটোৱে কি কৰে আমাৰ লিভাৰৰ ফেটটো বঢ়োৱাত সহায় কৰে ফেটটো যদি বাঢ়ি যায় তেনেহ'লে আমাৰ হজম শক্তি কমি আহিব লিভাৰৰ কমজুৰি হ'ব সময়ত যায় ডায়েবেটিছ হয় বাঁহৰ গাজৰ সেইটো এটা গুণ আছে যে ই এণ্টি ডায়েবেটিক হয় ই আমাৰ যিটো মধুমেহ বুলি কয় ডায়েবেটিছ হয় সেইটো কণ্ট্ৰল কৰাত মেইনলি গ্লুক'জটো ই নিউট্ৰেলাইজ কৰাত সহায় কৰে গতিকে এইখিনিয়ে আমাৰ আজিৰ যিটো জুতি লগা জনজাতীয় খাদ্য সম্ভাৰ বনাইছে তাৰ পৰা আমি এই বিশেষ ধৰণৰ উপকাৰিতাখিনি পাওঁ বাইদেউ উতলিছে আপুনিতো নিমখ হালধি আৰু বাঁহৰ গাজ দিলে ন আৰু এতিয়া কি দিব এতিয়া মাছ দিম আৰু পিঠাগুড়ি দিম হয় নেকি আগতে মাছটো দি লওঁ দিম সঁচাকে খৰি জুইত বনোৱা আৰু মছলাবিহীন ব্যঞ্জন খুব ভাল হ'ব দেখিয়ে গম পাইছোঁ দেই বাইদেউ ৰংটো খুব ধুনীয়া হৈছে ইয়াৰ পিছত পিঠাগুড়িটো দিব ন পিঠাগুড়ি দিম এতিয়া অলপ মাছখিনি সিজিব দিওঁ আপোনাৰ ভাল লাগিছেনে আজি আমাৰ এই অনুষ্ঠানটো ভাল লাগিছে সেনেকুৱা আগতে পোৱা নাই আজি প্ৰথম পাইছোঁ একচুৱেলি আমাৰ অসমত ইমান জনগোষ্ঠী আছে অসমক কয় ন আছাম ইজ এ লেণ্ড অফ ৰিচ কালচাৰ এণ্ড হেৰিটেজ তাৰোপৰি খাদ্য ক্ষেত্ৰতো আমাৰ অসমখন কিন্তু বৰ চহকী দেই প্ৰত্যেক জনগোষ্ঠীয়ে ইমান ধুনীয়া ধুনীয়া খাদ্য বনায় আমি ৰেষ্টুৰেণ্টত সদায় খাওঁ ইমান মছলা এনেকুৱা ৰেচিপি শিকাটো আমাৰ সঁচাকৈ প্ৰয়োজনীয়তা আছে এতিয়া বাইদেউ কি পিঠাগুড়ি দিব নি পিঠাগুড়ি দিম এতিয়া কিমান পৰিমাণ দিব লাগে বেছি নিদিওঁ এইখিনি গুড়াখিনি বেছি হৈছে অলপ ৰাখি দিম আপোনাৰ বোৱাৰী বনাব জানেনে বাইদেউ জানে গৰমত চাগে খুব ভাল হ'ব ন এইখন খাবলৈ গৰমত ভাল লাগে জুইখিনি উঠাই দিবনে ঢাকনি নিদিয়ে ন বাইদেউ ঢাকনি নিদিওঁ বৰ ধুনীয়া ৰংটো আহিছে দেই ৰন্ধাৰ উপৰি আপোনাৰ কিবা চখ আছেনে বাইদেউ আৰু বেলেগ চখ মানে আৰু বা কাপোৰ বয়ে বা তেনেকুৱা কিবা আছেনে মই কাপোৰো বহুত চিলাইও কৰোঁ বৰ ভাল দেই ব্যস্ত থাকে আৰু ন আপুনি শাল আছে দুখন তাতে মই ইয়াতে আমাৰ সুবিধা হোৱা নাই কাৰণে তাতে ৰাখোঁ আমাৰ দাদা তাত আপোনালোকে অৰিজিন আগৰ পৰা ইয়াতে আছে নে মোৰ মা দেউতা ঘৰ ইয়াতে আপুনি গুড়িটো যে লাহে লাহে ছটিয়াইছে তাৰ কাৰণটো বেছি এনেকুৱা দি দিলে গোটা হৈ যাব না গোটা হৈছে সেইকাৰণে লাগি ধৰিব ন লাগি ধৰিব ইয়াতো এটা ভাল আৰ্ট আছে দেই আপুনি খুব ভাল কুক কিন্তু ইয়াতে আলু দিব পাৰিনে বাইদেউ আলু দিলে মিঠা হৈ যাব টেঙাটো কমি যাব এই ব্যঞ্জনবিধ যে বনাই দেখুৱালে বাঁহৰ গাজ আৰু পিঠাগুড়ি ব্যৱহাৰ কৰি য'ত কোনো মছলা নাই অকল নহৰুৰে
আৰু তাত কোনো আদা ব্যৱহাৰ কৰা নাই, পিঁয়াজ ব্যৱহাৰ কৰা নাই। গতিকে এই খাদ্যবিধ আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী হ'ব পাৰে ছাৰ অকণমান বুজাই কওকচোন। আমাৰ যিটো আজি এই জনজাতীয় খাদ্য সম্ভাৰৰ আলোচনা হৈ আছে, ইয়াতে আমি অন্যান্য যি বস্তু ইয়াত যোগ কৰা হৈছে তাৰ ভিতৰত চাউলৰ গুড়িও ইয়াত কিছু পৰিমাণে দিয়া হৈছে। চাউলৰ গুড়িৰ বিশেষ গুণ হৈছে চাউলত আপোনাৰ চুগাৰ কম থাকে। গুড়ি বনাওঁতে এটা বিশেষ সাৱধানতা ল'ব লাগে যে আমি পানী কমচে কম 2 ঘণ্টা তিয়াই বা তাতকৈ অলপ সময় বেছি সময় তিয়াই থৈ দিব লাগে। তিয়াই থৈ দিলে তাৰপিছত আকৌ শুকাই লৈ পেলাই তাক আমাৰ যিহেতু উৰলত খুন্দা হয়, এইটো আটাইতকৈ চাইণ্টিফিক কথা, বিশেষ বৈজ্ঞানিক কথা, কিয়নো উৰলত খুন্দিলে ইয়াৰ যিটো গুণাগুণ যথেষ্ট পৰিমাণে ঠিকে থাকে। যেতিয়া মেচিনত বনোৱা হয়, মেচিনত ধৰক বিভিন্ন ধৰণৰ কিছুমান কেমিকেল মিক্স হ'ব পাৰে, কাৰণ একেটা মেচিনতে বেলেগ বেলেগ ধৰণৰ বস্তু মাৰা হয়, গতিকে চাউলৰ গুড়ি মাৰোঁতে অন্যান্য কেমিকেল আহিব পাৰে। দ্বিতীয় কথা, মেচিনত সকলো পাৰ্ট ইমান ধৰণৰ চাফা চুফা কৰিব নোৱাৰি, গতিকে যিটো আমাৰ পিউৰিটি বা এডাল্টেশ্যন শব্দটো কয়, যিটো মানে বিশুদ্ধতাৰ যিটো মাপকাঠি, সেইটো কিছু পৰিমাণে কম হয়। যেতিয়া উৰলত খুন্দিব, ই বিশেষ ধৰণৰ এটা ৰিডিমত ইয়াক খুন্দা হয়, যাৰ কাৰণে ইয়াত টেম্পাৰেচাৰ বেছি জেনেৰেট নহয়, গতিকে চাউলটো বনোতে ইয়াত যিটো আমাৰ পানীৰ পৰিমাণ ঠিকে থাকে। আৰু চাউলৰ গুড়ি শুকানটো হ'লে অলপ বেলেগ কামত ব্যৱহাৰ হয়, আৰু তিয়াই পেলাই যিটো কৰা হয় সেইটো বেলেগ কামত। যাৰ ধৰক পানীৰ শুষ্কতা থাকে শৰীৰত, ধৰক ডিহাইড্ৰেশ্যন বুলি কয় যিটো জল শুষ্কতা, ইয়াত যদি আপুনি পিঠাগুড়ি ভিজাই লৈ কৰাটোত খায় তেনেহ'লে তাৰ পৰা বেছি উপকাৰ হ'ব। আৰু পিঠাগুড়িত কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ আৰু কাৰ্বহাইড্ৰেট থাকে, গতিকে এই গোটেইকেইটা আমাৰ শৰীৰৰ, যেনে এতিয়া এই যিটো খাদ্য সম্ভাৰৰ কথা কোৱা হৈছে, ইয়াত সাধাৰণতে আমি যিবিলাক মানুহৰ জ্বৰ হয় তেওঁলোকে খাব পাৰে, যিবিলাক মানুহৰ টাইফয়েড ফিভাৰ হয় তেওঁলোকে খাব পাৰে, যাৰ মেলেৰিয়া হয়, মেলেৰিয়া হৈ আছে, বেলেগ বস্তু খাব নোৱাৰে, কিন্তু এইটো আৰামছে তেওঁ খাব পাৰে। ই বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মিত বুলি ক'ব লাগিব, কিয়নো ইয়াক আয়ুৰ্বেদিকতো তেনেধৰণে উল্লেখ কৰা আছে। তাৰোপৰি ইয়াতে নহৰুটোৰ এটা বিশেষ গুণ আছে, ই এণ্টি কলেষ্টৰল আৰু ই BP কণ্ট্ৰল কৰাত সহায় কৰে। গতিকে যিবিলাক হাই BPৰ মানুহ থাকে বা উচ্চ ৰক্তচাপৰ মানুহ থাকে, তেওঁলোকে নহৰু দিয়া খাদ্য সম্ভাৰ ল'লে ভাল। অৱশ্যে নহৰুটো ডাইৰেক্ট ভাজি দিলে তাৰ পৰা যিটো উৰণীয় তেল থাকে, এই তেলটো উৰি গ'লে সেই নহৰুৰ গুণাগুণটো কমি যায়। গতিকে যিমান পাৰি ইয়াক আমি ঠাণ্ডা অৱস্থাত দিলে বেছি ভাল হয়, কাৰণ ইয়াত অন্যান্য কিছুমান নিউট্ৰিয়েণ্টো থাকে, অন্যান্য যেনে ধৰক কেলছিয়াম কাৰ্বনেট থাকে, মেগনেছিয়াম থাকে, তাৰপিছত আইৰণ থাকে, জিংক থাকে, এই গোটেইবিলাক তত্ত্ব আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগ, প্ৰত্যেকটো কোষৰ কাৰণে জৰুৰী। তাৰোপৰি এটা ডাঙৰ বস্তু হৈছে কেঁচা জলকীয়া। মানুহে ভাবে যে কেঁচা জলকীয়া খালে গেছ হয়, এইটো সম্পূৰ্ণ ভুল ধাৰণা। এইটো লিখা বিজ্ঞানে এইটো প্ৰমাণ কৰিছে, বহুত ৰিচাৰ্চত আমি দেখা পাইছোঁ যে কেঁচা জলকীয়াই গেছ নিৰ্মূল কৰাত সহায় কৰে। ই এণ্টি আলচাৰ, মানে আলচাৰ হিলিং প্ৰপাৰ্টি, মানে আমাৰ শৰীৰৰ খাদ্যনলীত যদি ঘাঁ হয় তেতিয়াহ'লে ই শুকুৱাত সহায় কৰে। ইয়াৰ মেইনলি কেলছিয়াম, মেগনেছিয়াম আদি বিভিন্ন ধৰণৰ খাদ্য উপাদান থাকে, যিবিলাক আমাৰ শৰীৰৰ কাৰণে অতি দৰকাৰ। আনকি কেঁচা জলকীয়া এণ্টি কেঞ্চাৰাছ প্ৰপাৰ্টি আছে, ই কেঞ্চাৰ নিৰ্মূল কৰাতো সহায় কৰে। তাৰোপৰি আপুনি আমাৰ নহৰু আৰু কেঁচা জলকীয়াই আমাৰ ব্ৰেইনৰ চেল ষ্টিমুলেণ্ট অথবা উত্তেজনা বঢ়োৱাত সহায় কৰে। গতিকে যিবিলাক মানুহ ডিপ্ৰেশ্যন বেমাৰৰ চিকাৰ হ'ব পাৰে, তেওঁলোকক আমি জলকীয়া বা নহৰু খাব দিলে তেওঁৰ যথেষ্ট লাভ হ'ব। তাৰোপৰি ৰক্তচাপত ই যথেষ্ট লাভ হয়। গতিকে হাই BPৰ মানুহ সদায় মোৰ হিচাপত কমচে কম 3 গুণ নহৰু কেঁচাই কেঁচাই খোৱাটো খুবেই নিতান্ত, আৰু ইয়াৰ পৰা তেওঁ সদায় 100% উপকাৰিতা পাব, অপকাৰিতা নাপায়। আৰু বহুতে ক'ব পাৰে যে বেছি দিন নহৰু খালে গেছ হয়, কিবা হয়। মই দি ক'ব পাৰোঁ, গেছ হোৱা মানুহেও খালী পেটত নহৰু কিছুদিন খালে গেছ নহ'ব। গতিকে এইখিনি কওঁ। তাৰোপৰি আমি দেখিছোঁ এই খাদ্য সম্ভাৰটোৱে আমাৰ সৰু উঠি অহা ল'ৰা ছোৱালীক খোৱালে ইয়াৰ
হাৰ্দি মজবুত হ'ব, হাড় মজবুত হ'ব, গতিকে উপকাৰী। তাৰোপৰি যিবিলাক মহিলাই গাখীৰ দিয়ে, গতিকে বাচ্চা বা সৰু ল'ৰা ছোৱালীক গাখীৰ দিয়াৰ কাৰণে ই যথেষ্ট সকাহ দিব, কিয়নো ই গাখীৰ উৎপাদনত সহায় কৰিব। তাৰোপৰি গৰ্ভৱতী মহিলাই খালেও ই শৰীৰত কিছু পৰিমাণে বেছিকৈ হ'লেও ই পোষক তত্ত্ব পাব, যিটোৱে তেওঁক নিজৰ শিশুটিৰ ক্ৰমবিকাশ বা বৰ্ধমানত সহায় কৰিব। বাইদেউ আৰু কিমান সময় লাগিব? হৈছে বৰ ধুনীয়া হৈছে বাইদেউ। টেষ্ট কৰি চাওকচোন কেনেকুৱা হৈছে। দিয়ক দিয়ক। গৰম আছে ন বাইদেউ, অকণমান খুৱাই লওঁ। সঁচাকৈ বাইদেউ ইমান ধুনীয়া হৈছে নহয়। সদায় মছলা খাদ্য খাই খাই আজি আপোনাৰ এই খাদ্যটোৱে একদম কিবা এটা বেলেগ ধৰণৰ এটা সোৱাদ পাইছোঁ বাইদেউ। আৰু এই ব্যঞ্জনবিধ আপুনি ইমান কষ্ট কৰি এই গৰমত আমালৈ আগবঢ়াই দিলে, তাৰ বাবে আপোনাৰ কিন্তু বহুত বহুত ধন্যবাদ। সঁচাকৈ মছলা নোহোৱাকৈ আমি এবিধ ভাল ব্যঞ্জন শিকিলোঁ আজি। আপোনালোকে একেবাৰে সহজভাৱে পাব পৰা আপোনাৰ ঘৰতো থাকিব। গতিকে ইমান ধুনীয়া এটা ৰেচিপি আপোনালোকে শিকিলে, আপোনালোকে নিশ্চয় বনাব। আৰু ইয়াৰ উপকাৰিতা মছলা নোহোৱাকৈ কিমান হ'ব পাৰে আমাৰ ডক্টৰ ছাৰে আপোনালোকক জনাইছে। গতিকে আপোনালোকে বনাওক আৰু ধুনীয়াকৈ ঘৰত পৰিয়ালৰ লগত উপভোগ কৰক।